নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যে কোনো ফিজ দিব নালাগে পূৰ্ণ কনসালটেন্সি নোযোগে ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকৰ চাকৰিবোৰ আপডেট দি থাকো এটা আপোনাৰ আহি গৈছে অসম জব ফ্ৰী নেটৱৰ্কৰ অফিচিয়েল যোনটো ৱেবছাইট হয় আজি আপোনালোকৰ পেকেজিং জবৰ লগতে আপোনালোকৰ পিয়নৰ চাকৰি ভালেমান আছে আৰু ভালেমান কোম্পানী ৰিসেপশনিষ্টৰ ভেকেন্সি পাই যাব সম্পূৰ্ণ ভিডিঅটো চাওক গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পাব তাৰ আগতে যদি যোৱা কালি ভিডিঅটো চোৱা চাব পাৰে আমৰিছ সিমেন্টৰ ভেকেন্সি চলি আছে যদি যোনে ইন্টাৰেষ্টেড হয় সিমেন্ট কোম্পানীত চাকৰি কৰিব খোজে এইটো ভিডিঅ চাব পাৰে ৰিলায়েন্স জিঅ' ভেকেন্সি চলি আছে আসাম প্ৰাইভেট জব অক্টোবৰ মাহৰ চলি আছে অল আসাম প্ৰাইভেট জব ভেকেন্সি চলি আছে আৰু প্ৰাইভেট কোম্পানীৰ ভেকেন্সিও চলি আছে সো বহুত ভেকেন্সি এইটো ৱেবছাইটত আপোনালোকৰ আহিয়ে থাকে এইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে মেনুফেকচাৰিং কোম্পানীৰ লগতে পেকেজিঙৰ ৰিলেটেড কাম আৰু পিয়নৰ চাকৰি আজি আপোনালোকৰ আহিছে কোৱালিফিকেশ্যন খালি 10 পাছ 12 পাছ হ'ল আৰু 8 ঘণ্টামান ডিউটি হ'ব প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে টেক বুষ্টাৰ ইনষ্টিটিউটৰ পৰা ভেকেন্সি এডমিশন কাউন্সিলৰৰ ভেকেন্সি জুৰত গুৱাহাটীৰ পৰা এইটো কাৰণে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ লেংগুৱেজত আৰু এডমিশন কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কন্টেক্ট নম্বৰ তলত দিয়া আছে 8 অক্টোবৰৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ তেজপুৰৰ পৰা আহিছে ফিস্তা এডুকেয়াৰ ডেকাৰগাঁও সেন্টাৰ তেজপুৰ এটা আইএসও সেন্টাৰ কম্পিউটাৰ এডুকেশ্যন সেন্টাৰ হয় প্ৰথম ভেকেন্সি ৰিসেপশনিষ্ট কাউন্সিলৰ এটা কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল আৰু কম্পিউটাৰ সফটৱেৰ ফেকাল্টিৰ কাৰণে পিজিডিসিএ তো কৰা হ'লে হ'ল বা বিসিএ বা এমসিএ কৰা হ'লে হ'ব হাৰ্ডৱেৰ ফেকাল্টিৰ কাৰণে একে কোৱালিফিকেশ্যন হ'লে হ'ব আৰু পিয়নৰ কাৰণে জেনেৰেলি আপোনালোকৰ 10 পাছ লয় 10 পাছ হ'লে হ'ব আৰু মাৰ্কেটিঙৰ কাৰণে আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ব সো ইন্টাৰেষ্টেড যোনে কেণ্ডিডেট হয় হিয়তে নিজৰ ৰিজিউমিখন তলত দিয়া নাম্বাৰটোত পঠাব পাৰে WhatsApp নম্বৰ বা ডাইৰেক্ট কন্টেক্ট নম্বৰটোত কন্টেক্ট কৰি ল'ব পাৰে 8 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে ফোকাস ভিজন নিউজ ডিজিটেলৰ পৰা ভেকেন্সি আৰু আপোনালোকৰ আহিছে এংকৰ ৰিসেপশনিষ্ট আৰু ৰিপৰ্টাৰৰ ভেকেন্সি সো এটোৰ কাৰণে কন্টেক্ট নম্বৰ তলত দিয়া আছে আপোনালোকৰ যোগাযোগ কৰি ল'ব পাৰে 8 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি যোনটো আপুনি থাম্বনেইলত দেখা পাইছে পেকেজিং কোম্পানীৰ ভেকেন্সি এটা মেনুফেকচাৰিং কোম্পানী গুৱাহাটীত সিচুৱেটেড আছে মাৰ্কেটিং অফ stationery packaging related কাম হ'ব disposable product through our north east region এটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন তো মেনশন কৰা নাই কিন্তু 12 পাছ মান হলে এইটো চাকৰি কাৰণে এলিজিবল হৈ যাব 12 পাছ বা গ্ৰেজুৱেশ্যন তিটা আবেদন কৰিব পাৰিব 9 অক্টোবৰৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেন্সি এটা ই লাৰ্নিং প্লেটফৰ্মৰ পৰা ভেকেন্সি স্যালাৰি 20000 প্লাস ইনসেন্টিভ পাব ইমেইল আইডি দি আছে 9 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় জনোৱা হ'ব কোৱালিফিকেশন গ্ৰেজুৱেশ্যন হ'লে হ'ব এটা চাকৰি কাৰণে নে ভেকেন্সি আপোনালোকৰ আহিছে এটা টি ষ্টেট হস্পিটেলৰ ভেকেন্সি এএনএম নাৰ্ছৰ ভেকেন্সি এইটো কাৰণে কেণ্ডিডেট কোৱালিফাইড নাৰ্ছ কৰা হ'ব লাগিব পাছ কৰা হ'ব লাগিব এখন ৰেপুটেড ইনষ্টিটিউটৰ পৰা ভেকেন্সি আন্ডাৰ আসাম নাৰ্ছ মিডৱাইফছ আৰু হেল্থ ভিজিটৰ্ছ কাউন্সিল এজ লিমিট দিয়া আছে আপাৰ এজ লিমিট 45 ইয়াৰ্ছ সো নিজৰ ৰিজিউমিখন ৰিলেভেন্ট ডকুমেন্টৰ হৈতে এইটো ইমেইললৈ পঠাই দিয়ক কন্টেক্ট নম্বৰ তলত দিয়া আছে 10 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এফএমসিজি সেলছমেনৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে এইটো কাৰণে 3 বছৰ এটা ফিল্ড ৰিলেটেড এক্সপেৰিয়েন্স লাগিব এফএমসিজি কোম্পানীৰ লগত কাম কৰা কোৱালিফিকেশন গ্ৰেজুৱেশ্যন হ'লে হ'ব এটা চাকৰিৰ কাৰণে ইমেইল আইডি দিয়া আছে 11 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক বা আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা পিজ্জা ব্ৰ্যান্ড এটা ৰিনন পিজ্জা ব্ৰ্যান্ড আৰু এটো কাৰণে ষ্টৰ মেনেজাৰ ভেকেন্সি মিনিমাম 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব আৰু আদাৰ টিম মেম্বাৰৰ কাৰণে 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব সো কোৱালিফিকেশন গ্ৰেজুৱেশ্যন বা 12 পাছ হলে হ'ব লাগে এবাৰ হেতু কাৰণে ফোন কৰি হুডি ল'ব বস্তুখিনি ক্লিয়াৰ কৰি ল'ব যে কোৱালিফিকেশনটো কিমান স্যালাৰি খিনি কিমান গটিখিনি হুডি ল'ব 9 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি ডিটিপি অপাৰেটৰৰ ভেকেন্সি মিৰ্জাৰ এখন প্ৰেছৰ পৰা ভেকেন্সি শ্ৰী বিষ্ণু অফসেট প্ৰেছৰ পৰা ভেকেন্সি 12 পাছ হলে হ'ল আৰু কন্টেক্ট নম্বৰ তলত দি আছে এপ্লাই কৰিব পাৰে WhatsAppত চাগে আছে এইটো নম্বৰ এবাৰ চাই ল'ব 8 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ ভেকেন্সি এখন ইংলিছ নহয় সৰি অসমীয়া মিডিয়াম স্কুল হয় খাটাবাৰী আপোনালোকৰ গুৱাহাটীৰ পৰা আহিছে এটো কাৰণে বিএসসি টিচাৰৰ ভেকেন্সি
যদি ইণ্টাৰেষ্টেড হয় BSc যদি পাছ কৰা হৈ আছে বেচেলৰ অফ চায়েন্স তেতিয়াহ'লে আবেদন বা এপ্লাই কৰিব পাৰে তলত দিয়া নাম্বাৰটোত এপ্লাই কৰক 9 অক্টোবৰৰ ভিতৰত নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এ প্ৰাইভেট চিষ্টেম ইণ্টিগ্ৰেটেড ফাৰ্ম এইটো আপোনালোকৰ গণেশগুৰি গুৱাহাটীত আছে MS অফিচ জানা অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি টেলি জানিব লাগিব আৰু এইটো কাৰণে অফিচ এক্সিকিউটিভৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু ৱায়াৰমেনৰ কাৰণে ITI পাছ কৰা হ'ব লাগিব আৰু CCTVৰ কাৰণে যোনখন CCTV কোৰ্চ কৰা ডিপ্ল'মা থাকে বা যদি অভিজ্ঞতা আছে ভালেমান CCTV ৰিলেটেড কাম কৰা তেতিয়াহ'লে এপ্লাই কৰিব পাৰে ইমেইল ID দিয়া আছে তলত চেলাৰী হ'ব নেগোচিয়েবল কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব যিহেতু তিনিটা ভেকেঞ্চি আছে হোৱাটছএপতো এপ্লাই কৰিব পাৰে 8 অক্টোবৰৰ ভিতৰত নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে অভিজ্ঞতা থকা আৰু কোৱালিফাইড চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি এটা কনষ্ট্ৰাকশ্যন ৱৰ্কৰ কাৰণে ভেকেঞ্চি RCC বিল্ডিং ফৰ টেকনিকেল সুপাৰভিজন এক্সটেণ্ট অফ ইনভলভমেণ্ট মে বি ডিছকাছ চ' এইটো যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট নম্বৰ তলত দি আছে 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব সেইমতেহে ইণ্টাৰভিউৰ কাৰণে মাতা হয় চ' ফ্ৰেণ্ড আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব নাপাহৰিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু কালি কি জাগাৰ ভিডিঅ' লাগে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যদি এটা ভিডিঅ' লাগে এটা মোক কমেণ্ট কৰি জনাব সেইটো জাগাৰ মই আনিবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব ইনষ্টাগ্ৰাম পেজো এখন আছে তাতে জইন হৈ থ'ব আজিলৈ ইমান আগলৈ ভিডিঅ'বোৰ চাই থাকিব